Recently, United Arab Emirates ৰাষ্ট্ৰপতি আল নাহিয়ান তেখেত ইণ্ডিয়া ভিজিটত আহিছিলে আৰু ভিজিটটো অলপ ইম্পৰ্টেণ্ট হৈ যায় কাৰণ কিয় তেওঁ এটা বহুত শ্বৰ্ট ডিউৰেশ্যনত আহিছে যোৱাকালি তেওঁ আহিছে তাকো 3 ঘণ্টাৰ কাৰণে ওকে ইউনাইটেড আৰব এমিৰেটছৰ পৰা দিল্লীলৈ ফ্লাইটত 3 ঘণ্টা লাগে মানে 3 ঘণ্টা 6 ঘণ্টা আপ ডাউন কভাৰ আপ কৰি পেলাই তেওঁ ইণ্ডিয়া আহিছে মাত্ৰ 3 ঘণ্টাৰ কাৰণে আৰু এই ভিজিটটোত তেওঁ মাত্ৰ এদিন আগত মানে 19 তাৰিখে আহিছে 18 তাৰিখে ইভিনিং জনাইছে ইণ্ডিয়াক যে কাইলে মই গৈ আছো এটা এই ভিজিটটো ইমান কিয় গুৰুত্ব সহকাৰে গোটেই ৱৰ্ল্ডে লৈছে কাৰণ ইয়াত কেইবাটাও কাৰণ আছে প্ৰথম হৈ গ'ল যোনখন য়েমেন ৱাৰ য়েমেনৰ যোনখন যুদ্ধ চলি আছে সেইখনত সাউদি আৰবে ইউএইক ব্লেম কৰি আছে যে আপোনালোকে ফিউলিং কৰি আছে সো যোন দুখন দেশ আটাইতকৈ বহুত ক্লোজ ফ্ৰেণ্ড আছিলে তেওঁলোকৰ মাজত এটা ক্ৰেক আহিছে 2 নম্বৰ কথা ইছলামিক নেটো যোনটো ৰিসেন্টলি পাকিস্তান সাউদি আৰব আৰু টাৰ্কিৰ মাজত এটা ফৰ্ম হৈছে ইছলামিক নেটো খেতুক লৈ পেলাই ইউএই অলপ কনসাৰ্নড হৈ আছে 3 নম্বৰতে হৈ গ'ল ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ যোনটো ইৰাণক লৈ পেলাই এগ্ৰেছিভ যোনটো পশ্চাৰ ওকে আৰু খেতুক লৈ পেলাই গোটেই ইছলামিক কাণ্ট্ৰিখিনিয়ে বিচাৰি আছে যে এই ৱাৰখন কিবাকে বন্ধ হ'ব লাগে বা এই ৱাৰখন হ'ব নালাগে আৰু তাতে ইউএই নামটো নাই গতিকে ঘুৰি পকি পেলাই ইউএইয়ে নিজৰ ফ্ৰেণ্ডশিপ বিচাৰি আছে উইথ ইণ্ডিয়া অলৰেডি ইউএই আৰু ইণ্ডিয়াৰ মাজত এটা ভাল বন্ধুত্ব আছে আৰু সেই হিচাপতো চাব যদি চাওঁ আৰু ষ্ট্ৰং কৰিবৰ কাৰণে তেওঁলোকে বিচাৰি আছে ঠিক আছে আৰু এটা এলায়েন্সৰ কথা চলি আছে যোনটো ইজৰাইল ইউএই আৰু ইণ্ডিয়াৰ মাজত ফৰ্ম হ'ব পাৰে বুলি খেতুৰো কিছুমান অলপমান মিডিয়া ৰিপৰ্টছ ওলাই আছে কিন্তু খেতু আমি অনাগত সময়ত গম পাম